নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা আপোনালোকৰ মাজলৈ নতুন ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিবিধ বনাবৰ কাৰণে শাক আৰু দাইলৰ প্ৰয়োজন হ'ব। দুটা বস্তু দি ধুনীয়াকৈ ৰেচিপিবিধ বনাই দিব পাৰি। আৰু যদিহে আপোনালোকে অকণমান বেলেগ ইউনিক কৰি খাব বিচাৰে তেতিয়াহ'লে ইয়াতে মাছ দিব পাৰি। মাছ দিলে খাবৰ কাৰণে খুব সোৱাদ হয়। বলকচোন এই ৰেচিপিবিধ কেনেদৰে বনাওঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। প্ৰথমতে 1 কাপ দাইল লৈ লৈছোঁ। দাইলখিনি এতিয়া মই ভালদৰে ধুই আনি এটা পাত্ৰত বহাই দিম। এয়া পাত্ৰটো গেছৰ ওপৰত দি দিছোঁ। এতিয়া মই দাইলখিনি দি দিম। দাইলখিনি নিমখ দি অকণমান সময়ৰ কাৰণে বইল কৰিব দিম। যিহেতু মচুৰ দাইল বেছি সময় নালাগে, 10 মিনিটমানৰ ভিতৰতে ধুনীয়াকৈ বইল হৈ যাব। আৰু এতিয়া মেইন বস্তুখিনি কি লাগে দেখুৱাই দিওঁ বলক। এইখিনি সিজি থাকক, বাকী বস্তুখিনি যোগাৰ কৰি লওঁ। এয়া প্ৰথমতে লৈছোঁ পালেং শাক। ধুনীয়াকৈ কাটি মেলি একেবাৰে ধুই লৈছোঁ। পালেং শাকখিনি আপোনালোকে যিকোনো শাক ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু অকণমান পালেং শাকখিনি বেছিয়ে ভাল পাওঁ, সেইকাৰণে পালেং শাক লৈ লৈছোঁ। আৰু নেক্সট লৈছোঁ, বেছি যোগাৰৰ প্ৰয়োজন নাই। এয়া হৈছে এটা ডাঙৰ সাইজৰ পিঁয়াজ, জলকীয়া 2টা আৰু অকণমান খুন্দি লোৱা আদা নহৰু। এইপিনে দাইলখিনিও ধুনীয়াকৈ সিজি গ'ল। এয়া ধুনীয়াকৈ সিজি গৈছে দাইলখিনি। এতিয়া মই এটা পাত্ৰত নমাই ল'ম। প্ৰথমতে গেছৰ ওপৰত কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে মই প্ৰয়োজন অনুসৰি তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম হৈ যোৱাৰ পাছতে আধা চামুচমান দি দিছোঁ পাঁচফোৰণ আৰু অকণমান দি দিছোঁ গোটা জিৰা আৰু এটা দি দিছোঁ শুকান জলকীয়া। এইখিনিও এতিয়া মই ভালদৰে ভাজি ল'ম। এতিয়া মই দি দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া 2টা দি দিছোঁ একেলগতে। পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি থাকিম। পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হৈ যোৱাৰ পাছতে এতিয়া মই আদা নহৰুখিনি একেলগতে দি দিছোঁ। আদা নহৰুখিনিও ভালদৰে ভজা যোৱাৰ পাছতে এতিয়া মই প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ। আধা চামুচমান দি দিছোঁ জিৰাৰ গুড়ি, আধা চামুচ দি দিছোঁ ধনিয়াৰ গুড়ি আৰু আধা চামুচমান দি দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। শুকান মছলাখিনিও অকণমান সময় ভালদৰে ভাজি ল'ব লাগিব। ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে পিঁয়াজখিনিও একেলগতে। এতিয়া মই ইয়াতে দি দিম কাটি ৰখা পালেং শাকখিনি। পালেং শাকখিনি দিয়াৰ পাছতে এতিয়া মই ভালদৰে লৰাই এনেকুৱা কৰি ভাজি থাকিম, যাতে পালেং শাকখিনি অকণমান কোমলি যায়। এয়া পালেং শাকখিনি ধুনীয়াকৈ কোমলি গৈছে। এতিয়া মই 5 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিছোঁ। 5 মিনিটমান হৈ যোৱাৰ পাছতে পুনৰ ঢাকনিখন গুচাই কেনে চাইছোঁ। এয়া শাকখিনিয়ে পানীখিনি ধুনীয়াকৈ এৰি দিছে। এতিয়া
এতিয়া মই প্ৰয়োজন অনুসৰি নিমখ দি দিম। যেহেতু দাইলত নিমখ দিছোঁৱে সেইকাৰণে অকণমান নিমখ কম দিছোঁ আৰু শাকখিনি কোমলি যোৱাৰ পাছতহে মই নিমখখিনি দি দিছোঁ, কাৰণ আগত দিলে অকণমান বেছি হৈ যাব পাৰে। যেহেতু শাক বেছি হৈ আছিল, এতিয়া কোমলি যোৱাৰ পাছতে অকণমান হৈ গৈছে। এইটো আপোনালোকে মন কৰিব। এতিয়া মই দি দিছোঁ বইল কৰি ৰখা দাইলখিনি। ইয়াত দেখিলেনে বইল কৰি থৈ দিছিলোঁ দাইলখিনি, এইখিনি এতিয়া শাকৰ লগতে একেলগত দি দিছোঁ। এনেকুৱা কৰি কেতিয়াবা আপোনালোকে বনাই কেনে খাই চাবচোন, খাবৰ কাৰণে খুব সোৱাদ হয়। আৰু মই প্ৰায় খাই কেনে ভালেই পাওঁ এনেকুৱা কৰি। এবাৰ হ'লেও এনেকুৱা কৰি খাওঁৱেই মই শাক। আপোনালোকেও খাই চাব আৰু ভিডিঅ'খিনি চাই কেনে কেনে লাগিল জনাব। আৰু এয়া পানী শুকাই আহিছে। এতিয়া মই আমাৰ প্ৰয়োজন অনুসৰি পানী দি দিম। যিহেতু মই শাকত মাছ দিম সেইকাৰণে পানী অকণমান দি দিম। আপোনালোকে এনেকুৱা কৰি খালে এনেকুৱা কৰিও ৰাখি দিব পাৰে। যদি আপোনালোকে মাছ খাই কেনে বেয়া পায় বা মাছ কেতিয়াবা নাথাকে, তেতিয়াহ'লে এনেকুৱা কৰিও খাব পাৰে। শাকত মই এতিয়া গৰম পানীকে দিছোঁ। গৰম পানী নাথাকিলে ঠাণ্ডা পানীও দিব পাৰে। এয়া ভাজি ৰখা মাছ আছিল আৰু মাছ কেইপিচ একেলগতে দি দিছোঁ, যাতে মাছৰ সোৱাদটো শাকৰ লগত একেলগতে ওলাই যায়। এতিয়া 5 মিনিটমান সময় উতলিবৰ কাৰণে ৰাখি দিছোঁ। এয়া 5 মিনিটমান পাছত চাইছোঁ, ধুনীয়া কৰি উতলি আছে দেখিলেনে? একেবাৰে বক বক কৰি উতলি আছে। আৰু অকণমান আঞ্জাখন গোটা হ'বৰ কাৰণে দি দিম। ধুনীয়া কৰি গোটা হ'বৰ কাৰণে লাইনত আহিছেয়ে, আৰু অকণমান সময় ৰাখি দিম। 5 মিনিটমান হৈ যোৱাৰ পাছতে এতিয়া মই গেছটো অফ কৰিম। যিহেতু অকণমান গৰম মছলা দি দিছোঁ আৰু অকণমান ধনিয়া কাটি দিছোঁ। এইটো ৰেচিপি খাবৰ কাৰণে খুব সোৱাদ হয়। ট্ৰাই কৰিব। যদিহে ভিডিঅ'খিনি চাই কিনে ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেল নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু মই এখন পাত্ৰত নমাই ৰাখিছোঁ। ভিডিঅ'খিনি চাই কেনে পালে? ভাল লাগিলেনে? যদিহে ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এনেদৰে বনাই খাই চাব। আজিলৈকে ভিডিঅ'খিনিৰ পৰাই বিদায় মাগিছোঁ। এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে বাই বাই।